আপোনালোকে দেখিছেনে মই আজি মুকলি পথাৰৰ মাজত আছো চাৰিওফালে আপোনালোক পথাৰ দেখাবলৈ কাৰণে মই আজি ভিডিঅ'টো কৰা নাই মই আপোনালোক এটা কথাৰ কাৰণে খালি আজি ভিডিঅ'টো আপোনালোক দেখুৱাইছো যে এই পথাৰৰ পৰা আপোনালোকে এবিঘা মাটিত কিমানখিনি টকা উপাৰ্জন কৰিব পাৰিব যদি আমি ইয়াত ধান কৰোঁ খুব হ'লে এবিঘা মাটিত মানে আমাৰ ইয়াতে খেতি ভাল নহয় ধানৰ খেতি ভাল নহয় মানে ওখ ঠাই অকণমান তো এইখিনিত মানে আমাৰ খুব বেছিকৈ ভাল হ'লে 15 মোন হ'ব ইয়াত যদি আপোনালোকে ধান কৰে তেতিয়াহ'লে যদি 15 মোনো ধান হয় তেতিয়াহ'লে 800 টকাকৈ যদি আপোনালোকে মোন ধৰে তেতিয়াহ'লে খুব হ'লে 12,000 টকা পাব 12,000 টকাটো খৰচ আছে হাল বাই গোটেই ধান ৰুই মেলি আপোনালোকে খুব হ'লে 5,000 6,000 মান টকা গুচিয়ে যাব 6,000কৈ বেছি হ'ব আজিকালি চব বস্তু মহেংগা হৈ গৈছে তো দামটো অলপ বেছি হ'বই গতিকে এইখিনি জেগাৰ পৰা আপুনি য'ত 15,000 টকা ইনকাম কৰিব নোৱাৰে বাৰু 15,000 টকা পাব তাৰে খৰচ বাছি কৰি খুব হ'লে 3,000 4,000 টকা ইনকাম কৰিব পাৰিব কিন্তু আপোনালোক আজি মই এনেকুৱা এটা খেতি দেখুৱাম যোনটো খেতি কৰি আপোনালোকে এবিঘা মাটিত লাখ টকাৰ ওপৰ পৰ্যন্ত আপোনালোকে ইনকাম কৰিব পাৰিব আৰু এবছৰ লগাই পেলাই কমচে কম 10-15 বছৰলৈকে ইয়াৰ পৰা লাভালাভ উঠাই থাকিব পাৰিব তো আপোনালোক আজি এনেকুৱা ধৰণৰ এজন খেতিয়কক লগ ধৰাই দিম যোনে আপোনালোক ধুনীয়াকৈ বস্তু দেখুৱাই দিব তেখেতে কি খেতি কৰি আছে আৰু কিমান টকা উপাৰ্জন কৰিব পাৰিছে A to Z মানে একদম ৰোৱাৰ পৰা আপোনালোকে কিমান টকা খৰচ কৰিব কি খৰচ কৰিলে কেনেকৈ ধৰণে উপাৰ্জন কৰিব পাৰিব গোটেইখিনি বিতংভাৱে ক'ম বলকচোন তেখেতৰ লগত চিনাকি কৰাই দিওঁ মই খগেন বসুমতাৰী আপোনালোকক আকৌ এবাৰ মোৰ চেনেল জীৱন যুদ্ধত আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে আগৰ ভিডিঅ'ত নিশ্চয় দেখিছিলে তেখেতে গাহৰি পালন কৰিম বুলি পেলাই ধুনীয়াকৈ গঁৰালটো বনাইছে আজি আকৌ তেখেতৰ ওচৰতে আহিলোঁ তেখেতে মানে অকল গাহৰিত লাগি থকা নাই তেখেতে যিকোনো ধৰণৰ খেতি কৰি আছে নেমু কৰে ধান কৰে আৰু এয়া দেখিছেনে বগা বগা নেটৰ মাজত কি আছে বাৰু এয়া বগৰী সুস্বাদু বগৰীৰ খেতি তেখেতে কৰি আছে এইখিনি অঞ্চলত আমাৰ নগাঁও জিলাৰ মানে বৰকছাৰী গাঁও কন্দলি এৰিয়াটোত তেখেতেই এজন খেতিয়ক যোনে নেকি বগৰী খেতি কৰি আছে তো দাদা তাৰ পৰা আকৌ এবাৰ চিনাকি লৈ লওঁ বাৰু নমস্কাৰ মোৰ নাম ৰঞ্জিত বসুমতাৰী কছাৰী গাঁও নগাঁও ডিষ্ট্ৰিক্ট হয় দাদাক আকৌ এবাৰ লগ পাই ভাল লাগিল আহকচোন দাদা খেতিটো এবাৰ চাওঁ প্ৰথমতে এতিয়া আমি সোমাই গৈছোঁ দাদা খেতিত ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে নিশ্চয় দেখিছে ৰঙা ৰঙাকৈ কি এইবিলাক হৈছে সুন্দৰকৈ ৰঙা ৰঙা ধুনীয়া ৰঙৰ ছিগিয়ে গ'ল বহুত নৰম হৈ আছে তো দেখিছেনে গোটেই বাৰীটোত বগৰীয়ে বগৰী আলোচনা কৰাৰ আগতে মই দাদাৰ পৰা এটাই কথা ফাৰ্ষ্টতে সুধিম এইখিনি আপুনি কিমান জেগাত লগাইছে আৰু ইয়াৰ পৰা বছৰি আপুনি কিমান টকা ইনকাম কৰিছে এইখিনি মোৰ প্ৰায় 1.5 বিঘামান হ'ব 1.5 বিঘাত প্ৰায় মোৰ 130 জোপামান আছে 130 জোপাত বছৰি মোৰ প্ৰায় 1.5 লাখৰ পৰা 1.5 লাখৰ বেছিয়ে হয় ধৰক শুনিলে নে 1.5 লাখ টকা এক বছৰত 1.5 বিঘা মাটিত আপুনি ধান কৰিলে পাব 1.5 বিঘাত খুব হ'লে খৰচ মৰচ কৰি 10,000 টকা ধৰি লওক 10,000 টকাটো আপোনাক লাগিব নে 1.5 লাখ টকাটো আপোনাক লাগিব 1.5 লাখ টকাত বাৰু অলপ চলপ খৰচ হ'ব খুব হ'লে টকা কিমান মান যাব বাৰু 30-40 হাজাৰ টকা প্ৰথমবাৰত খৰচা হয় প্ৰথম ৰোৱাৰ সময়ত এই বগৰী পুলিও তেতিয়া মই লগাওঁতে খুব বেছি দাম নাছিলে 47 টকা পাৰ পিচ আছিলে কিমান বছৰ হৈছে আপুনি এইটো খেতি কৰি থকা এইখিনি মোৰ প্ৰায় 5 বছৰ হৈ গ'ল 5 বছৰ হৈ গ'ল এইখিনি মানে পুৰা পৈণত গছ 5 বছৰ হৈছে আৰু কিমান মান বছৰ যাব এইটো এই ৰঙা ৰঙা যিটো আমাৰ ৰেড আপেল এইটোৰ বয়সটো খুব কম আজি এইটো খুব বেছি আৰু 3-4 বছৰ থাকিব তাৰপিছত নাইকিয়া যাব তাৰপিছত ইয়াতে থাই আপেল গ্ৰীণ থাই আপেল বেৰ আছে এইখিনি প্ৰায় চিগা হৈ গৈছে সদ্যহতে মোৰ দুবিধেই আছে অকল মানে গ্ৰীণ থাই আপেল আৰু সোৱাদৰ ক্ষেত্ৰত কোনটো বেছি ভাল মানে সোৱাদৰ ক্ষেত্ৰত দুইটাই ভাল মোৰ মতে দুইটা এক্সট্ৰা সোৱাদ আছে দুইটাৰ সোৱাদো ডিফাৰেঞ্চ আছে সেইটো অলপ পানীয়া মিঠা যে থাই আপেলটো তাৰ সোৱাদটো এক্সট্ৰা আৰু তাৰপিছত আকৌ ৰেড আপেল বেৰটো সেইটো মানে খুব ধুনীয়া মিঠা হয় এইখিনিতে এটা কথা দৰ্শকসকলক কৈ থওঁ যে দাদা এইখিনি মানে ফুল অৰ্গেনিক ইয়াত 1% কেমিকেল ইউজ কৰা নাই দাদাই মোক জানিবলৈ দিয়া মতে সেইকাৰণে ইমান সোৱাদ বজাৰত কিনা আপোনাৰ বগৰীবিলাকতকৈ এই বগৰীৰ মানে সোৱাদটো বহুত বেছি আৰু দাদাই কোৱা মতে মানে যদি বজাৰত তেখেতৰ বগৰী যায় মানে বেলেগৰ বগৰী আৰু বিক্ৰী নহয় তেখেতৰতো আগত বিক্ৰী হয় আৰু ফুল ডিমাণ্ডত আছে আৰু এবাৰ আমাৰ দৰ্শকসকলক কৈ দিয়ক যে গছজোপা মানে কেনেকৈ লগালে ভাল হ'ব ৰোৱাৰ পদ্ধতিটো কি এবাৰ জনাই দিয়কচোন মানে আমি প্ৰথমতে মাটিডৰা মানে চহাই লওঁ বঢ়িয়াকে ট্ৰেক্টৰ মাৰি প্লাউ চলাউ মাৰি হিৰো মাৰি পেলাই মানে বঢ়িয়া চহাই লৈ মাটিত ধুধুলীয়াকৈ তাৰপিছত আৰু বগৰী পুলিকেইটা বিভিন্ন ধৰণৰ বিভিন্ন ডিষ্টেঞ্চত লগাই মোৰ মানে ভেটিটো ভেটি 12x12 আছে আৰু প্ৰথমতে আমি গাঁতটো মানে 1.5 ফুট বহলকে খান্দি তাত
গোবৰ মিক্স মাটি পেলাই আমি প্ৰায় 15-20 দিনমান ৰাখি দিওঁ। ৰাখি পেলাই সেইখিনি আকৌ পিছত অলপ পানী দি মাটিখিনি বহিব দিওঁ, আকৌ মিক্সাৰ কৰোঁ। মিক্সাৰ কৰি তাৰ পিছত আস্তেকে পুলিখিনি তাত লগোৱা হয়। আচ্ছা, একেবাৰে চিম্পল পদ্ধতি। চিম্পল পদ্ধতি মানে ইয়াত আৰু বেলেগ গোবৰ মানে অৰ্গেনিক সাৰৰ বাহিৰে কেঁচু সাৰৰ বাহিৰে বেলেগ দিব নালাগে। দিলে কি মানে গছ প্ৰডাকশ্যনটো আপোনাৰ বেছি পাব। প্ৰডাকশ্যনটো বহুত বেছি হ'ব, বস্তুটো সোৱাদটো কমি যাব, মানে ডিমাণ্ডটো কমি যাব। আৰু এটা কথা জানিব বিচাৰিছো, এইখিনিতো আপুনি একদম পুৰা পথাৰৰ লেভেলতে মাটিখিনি আছে। একদম কমপ্লিট পথাৰ। ইয়াতে পানীও হৈ যায়, বাৰিষাত পানী হয়। আমি ধান খেতি কৰো ইয়াতে আগতে। ধান খেতি কৰি যেতিয়া দেখিছো যে ধান খেতি কৰি মই চলিব নোৱাৰো, সেইকাৰণে মই অন্য এটা এই ইউটিউবতে দেখি পেলাই গম পালো যে বগৰী খেতিটো পথাৰতো হয়। সেই আইডিয়াটো লৈ মই দেখিছো যে পানীটো বগৰীটো হ'ব পাৰে, সেইকাৰণে মানে বগৰীটো এই পথাৰতে লগাই দিলো। আপোনাৰতো গছবিলাক ধুনীয়া ধুনীয়া হৈ আছে, মানে ইয়াততো পানী উঠিলেও মানে গছজোপাৰ ক্ষতি একো নহয় নেকি? ক্ষতি একো নহয়, মানে পুলিৰ সময়ত অলপ ক্ষতি হয়, তেতিয়া অলপমান সাৱধান কৰি যদি প্ৰথম বছৰে পুলিটো উঠাই দিয়া হয়, আপডাল কৰি ভালদৰে আলপৈচান কৰি উঠাই দিয়ে, তাৰপিছত ডাঙৰ হলে আৰু পানী ভৰ্তি হলেও ইয়াৰ মৰাৰ কোনো চান্স নাথাকে। কোনো পধ্যেই নমৰে বগৰী। তো মানে আপোনাৰ এবিঘা মাটিত আপোনাৰ কিমান জোপা বগৰী লাগিলে? কেইজোপা বগৰী গছ? 1 বিঘাত তোৰ ডিষ্টেন্সটো বহল আছেতো, 1 বিঘা মানে নহয়, 1.5 বিঘা হয়। 1.5 বিঘাত মানে 130 জোপা মান আছে। 1.5 বিঘাত 130 জোপা, মানে আপোনাৰ প্ৰায় 90 জোপাতকৈ অলপ বেছি বিঘাই প্ৰতি লাগিছে ন? আৰু এই পুলিবিলাক আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছিল? মই এইটো জেনেৰেলি মই নাৰ্চাৰীৰ পৰাই লৈ আহিছিলো, এজন মানুহৰ পৰা পৰামৰ্শ লৈ পেলাই। তেখেতে ভাল বগৰী পুলি দি বুলি কৈ মানে ক'লে, যেতিয়া মই বিশ্বাস কৰাৰ কাৰণে এইটো লৈ আহিলো। তেখেতে ভাল পুলিয়ে দিছে। তেখেতে কেইটামান মোক এই ৰেড আপেল বেৰটো দিলে, আৰু গ্ৰীণ আপেলটো, গ্ৰীণ যিটো থাই আপেল কয়, সেইটো পৰিমাণটো বেছি আছে মোৰ। আৰু সদ্যহতে এতিয়া আপোনালোকে বগৰী দেখা নাপাব, মোৰ ছিগা প্ৰায় হৈ শেষেই হৈছে। এইটো এবাৰ ছিগিলোৱেই, এবাৰ ছিগা হৈ গ'ল, আৰু নেক্সট আৰু ছিগিম আৰু কালি পৰহি। আচ্ছা, ফলনৰ ক্ষেত্ৰত মানে ফল লগাৰ ক্ষেত্ৰত ৰেড আপেলৰ বেছি লাগে নে গ্ৰীণ আপেলৰ বেছি লাগে বাৰু? নাই, দুইটাই লাগুণম ঠিকেই আছে। দেখিছে নে আপোনালোকে, দেখিছে নাই গছজোপা একেবাৰে হালি গৈছে। গছজোপা হালি পেলাই মানে একদম পুৰা, দেখিছে নাই? এইটো বগৰীবিলাক যদি নাথাকে, ইয়াত কেইজোপা মান হ'ব, কেজি মান হ'ব পাৰে গোটেই গছজোপাত আপোনাৰ এনে আইডিয়া? এতিয়া বৰ্তমান ইয়াত এইটো গছত ছিগা হ'লতো, ইয়াত নাই কমেও 50 কেজিৰ ওপৰত হ'ব। এতিয়াও 50 কেজি আছে। আৰু কেজি কিমানকে বেছি আছে আপুনি? কেজি এইটো আমি ৰেড আপেলটো মই হোলচেল ৰেটত মানে 60কে দিওঁ। 60 টকাকে আপুনি 60 বেছি আছে ন? গতিকে মানে আপোনাৰ ইয়াত কি হৈ আছে, 50 কেজি। 50 কেজি 5 6 30, মানে 3000 টকা এটা আপুনি, আৰু ছিগিলেও অলপমান ছিগিলো। এজোপা গছৰ পৰা আপোনালোকে 3000 টকালৈকে ইয়াৰ পৰা পাবলৈ পাৰে। আৰু গ্ৰীণ আপেলটো অলপ বেছি লাগে চাগে ন? গ্ৰীণ আপেলটো বেছি লাগে। এজোপা গছত কিমান মান লাগে? গ্ৰীণ আপেলটো ধৰ একেবাৰে আপোনাৰ একেবাৰে কম লগা বুলি ক'লেও মানে 70 কেজি লাগিব। একেবাৰে কম লগাটো হলে, একেবাৰে নালাগে বুলি 50 কেজিটো আপুনি পাব। বাপৰে বাপ। আৰু বেছি মানে কি কিমান দামত বিক্ৰী হয়? এইবাৰতো মই 45কে হোলচেল ৰেট দিছো। হোলচেল 45। দাদা একেবাৰে পুৰা মানে কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আপোনাৰ? 4 বছৰ। 4 বছৰ। কিবা কথা জানিবলৈ বিচাৰিলে দাদাক কল কৰিব পাৰে। দাদাৰ নম্বৰটো মই স্ক্ৰীণত দি দিছো। এইটো নম্বৰত ফোন কৰি আপোনালোকে বগৰীৰ বিষয়ে যিকোনো কথা জানি ল'ব পাৰিব। এইটো দাদা গ্ৰীণ আপেল ন? গ্ৰীণ আপেল। এইটো মানে বহুত ছিগিলে চাগে, থাই আপেল নেকি? ইয়াৰ পৰাতো আপুনি বহুত ছিঙিলে, নহয় জানো? দেখিছে নাই কিমান ভৰপূৰ লাগে আছে? আপোনালোকে কেমেৰা ধৰিব পাৰিছে নাই জানো, একদম ভৰপূৰ লাগে। দাদা বগৰী হ'বৰ কাৰণে মানে ইয়াৰ মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগে বাৰু? কি হিচাপত মাটিটো কেনেকুৱা হলে ভাল হয়? মানে pH বুলি ক'লে আমাৰ 5 pH মান হ'লেই হ'ল। মাটিৰ অম্লতাটো। আৰু এনে বালিচৰীয়া মাটি বা বগৰীটো বালিচৰীয়া হওক মানে আলতীয়া মাটিত যিকোনো মাটিতে মানে হয়েই। আৰু বালিচৰীয়া মাটিত ইয়াৰ মিঠাৰ প্ৰভাৱটো বেছিহে আহে। আমাৰ এইখিনি এৰিয়াতো আমাৰ বালিচৰীয়াতে, সেইকাৰণে মানে বগৰীৰ সোৱাদটো খুব বেছি আহে। বগৰীটো সোনকালে প্ৰডাকশ্যন হয়। আমাৰ ঘৰত ধৰক এজোপা দুজোপা আমি খাবৰ কাৰণে লগাও, তাতো চৰাইৰ ইমান উপদ্ৰৱ, মানে বাদুলিৰ উপদ্ৰৱ, ৰখাবই নোৱাৰো। আপুনি কেনেকে হেণ্ডেল কৰি আছে? এইটো আমি নেট বাৰ্ড দিওঁ, নেট লগাই দিওঁ ওপৰত। এইটো আপোনালোকে দেখিছে নে? আপোনালোকে এইটো দেখাবলৈ বিচাৰিছে এতিয়া। এইটো ইয়াত চৰাই আহি পেলাই লাগি যায়গৈ। সাধাৰণতে এইটো দাদাই অহা বছৰ পৰা নলগাও বুলি কৈছে, কাৰণ এইটোত কেতিয়াবা চৰাই কিছুমান আহি ধুনীয়া লাগি যায়। সেইটো কাৰণে এইবাৰ পৰা এই নেটৰ চিষ্টেমটো মই বদলাই দিম। এটা নিউ চিষ্টেম আহিছে এতিয়া নেটৰ, সেইটো লগালে কোনো চৰাই চিৰিকটি ইয়াতে ফচি নাযায়। লাগিলে সি ঝাটকা পাই উৰি আঁতৰি যাব, তাৰ ক্ষতি নহয়। আৰু
এতিয়া যে আপুনি গছবিলাক লগালে প্ৰথম অৱস্থাত বাৰু আপোনাৰ এবছৰ লগাওঁতে কষ্ট হৈছে, তাৰ পিছত আপুনি কেনেকে হেণ্ডেল কৰে ইয়াৰ বন বাত বা খৰচ বন কিমান বাত হ'ব পাৰে? খৰচ খুব বেছি নহয়। মই বছৰ মানে গোটেই বছৰ ছিজনটোত বাৰিষা ছিজনত অলপ চাফা কৰিব লাগে, দুবাৰ চাফা কৰোঁ, দুবাৰ কোৰ দি চাফা কৰি দিলে হৈ যায়। খুব বনবিধবিলাক আহে, সেই বনবিধবিলাক আকৌ সাৰ হিচাপে আমি গছৰ গুৰিতেই জমা কৰি দিওঁ, জমা কৰি তাৰ অলপ অলপ মাটি দিওঁ, মাটিটো গোবৰ দিলে সি সাৰ হিচাপে তাকো সি আমাৰ সাৰ হয়। আচ্ছা, ইয়াৰ মানে বন বাত বিলাকে সাৰ হৈ যায় ন। আৰু এটা কথা জানিবলৈ বিচাৰে, ইয়াত মাজে মাজে মই কাটাৰ চিন বিলাক দেখিছো, এইটো এইবিলাক মানে আমি কেলে কাটি পেলাই দিছে? এইটো গছটো প্ৰত্যেক বছৰে আমি কটা হয়। কটা মানে 1 ফুট 1.5 ফুটৰ ওপৰে আমি গোটেই কলম কৰি দিওঁ। কলম কৰাৰ পিছত আকৌ নিজেই মানে এইবাৰ যে লাগিলে আপুনি এই ডালটো কাটি দিব তাৰমানে? কাটি দিম ইয়াতে কাটি দিম, ইয়াত লগতে কাটি দিম গোটেইটো। এইখিনি মানে এবছৰীয়া ডাল গোটেইখিনি যিমান আছে আপোনালোকে দেখিছে, এইবিলাক গোটেই এবছৰীয়া ডাল, মানে ইমান গ্ৰোথ নেই গছজোপা। গ্ৰোথ আৰু ইয়াতকে গ্ৰোথ থকা গছ আছে আকৌ ভিতৰত সিফালে। ইয়াৰ আপুনি এই ধৰক সাৰকে ধৰক গোবৰ জাবৰ আপুনি কেনেকে দিয়ে এইটো? গোবৰ জাবৰ মানে আমি চাফা কৰি যেতিয়া বনবিধ বিলাক হেৰিয়া হৈ যায় চাফা কৰি পেলাওঁ। চাফা কৰাৰ পিছত প্ৰথমতে গোবৰটো প্ৰায় আমি 6-7 কেজি 8 কেজিকে এটা জোপাত গোবৰ দিওঁ। গোবৰ শুকান গোবৰ দি চাৰিওফালে দি পেলাই ওপৰত জাবৰ দি দিওঁ। জাবৰ দি পেলাই জাবৰৰ ওপৰত অলপ অলপ মাটি ছটিয়াই দিওঁ। প্ৰত্যেক বছৰে দিব লাগে? প্ৰত্যেক বছৰে দিওঁ। প্ৰত্যেক বছৰে এবাৰ নহয়, আমি দুবাৰ দিওঁ। দুবাৰ কৰো, বনবিধটো দুবাৰ বাছো, চাফা কৰো আৰু দুবাৰে সাৰ দিওঁ। হয় হয় হয়, মানে এই গুটিবিলাক যে লাগি আছে, এই মাটিৰ গুণাগুণটো থাকিলেহে ইমান খিনি ফলন দিব। তেখেতলোকে এইটোৰ ওপৰত ধ্যান ৰাখে। আৰু বগৰীৰ চাইজ বিলাক যথেষ্ট সুন্দৰ, দেখিছা নাই কিমান ধুনীয়া ধুনীয়া চাইজ। এইবিলাকতো কুমলীয়া বাৰু, এইটো অলপ পইণত। এই তিনিটাৰ ওজন কমচে কম কিমান হ'ব পাৰে? 50 গ্ৰামৰ ওপৰত, 100 গ্ৰাম তেনেকেই হ'ব। 100 গ্ৰাম মান হ'ব চাগে। তিনিটা বগৰীত 100 গ্ৰাম, 1 কেজিত কেইটামান উঠে বাৰু? 1 কেজিত খুব ভাল বগৰী ডাঙৰ যিটো প্ৰথম ইয়াত 3টা পৰ্যায়ত বগৰীটো আমি ছিগা হয়। মানে প্ৰথম পৰ্যায়টোতো আমি 12টাৰ পৰা 14টা হলে 1 কেজি হৈ যায়। আৰু নেক্সটটো 15ৰ পৰা 16, তাৰপিছত নেক্সট আকৌ সৰু হৈ একে পৰ্যায় একে চিষ্টেমত বগৰী গোটেইটো পোৱা নাযায়। নেক্সটটো 22-25 এনেকা উঠে। হয় হয়। এতিয়া দৰ্শকসকল, আপোনালোকে নিশ্চয় গম পালে যে এবিঘা মাটিত অকমান মাথাটোত হিট কৰিয়ে কি কাম কৰিব পাৰে। এতিয়া আপোনালোকে যদি এনেকে ধৰণৰ বহি থকা খালী ঠাই আছে, তেনেহলে আপোনালোকে এই খেতিটো এবাৰ কৰি চাব পাৰে। কমকে হলে আপোনালোকে প্ৰথমতে আধা বিঘা লগাই পেলাই চাওক। আধা বিঘাত আপোনালোকে যদি প্ৰফিট পায়, তেনেহলে বঢ়াই গৈ থাকক। এইটো এটা ভাল বজাৰ আছে। বজাৰৰ কাৰণেতো অসুবিধা নাই? বজাৰৰ কাৰণে অসুবিধা একো নাই। বজাৰৰ কাৰণে অসুবিধা নাই। বেপাৰী বহুত অসুবিধাহে লগা। মইতো এইবাৰ বাৰীত বেপাৰী সোমাব দিয়া নাই। তেখেতলোকে চিগুতে মানে বহুত নষ্ট কৰে কাৰণে এইবাৰ নিজে অলপ কষ্ট কৰি ছিগিছো। মানে নহলে বেপাৰীটো লাইন লাগি যায়। মানে ইয়াত মাৰ্কেটৰ কোনো অভাৱেই নাই। মানে আপোনাৰ কোৱালিটিটোৰ ওপৰত মেইনটেইন কৰিব। আপোনাৰ যেনেকে ধৰণৰ কোৱালিটি, মানে ইমান সুস্বাদু মিঠা আৰু অৰ্গেনিক কাৰণে আচলতে এইখিনি হৈছে। আপোনালোকে অৰ্গেনিক কৰিবলৈ চাওক। বজাৰ থাকিলে আপোনালোকে বস্তুবিলাক বিক্ৰী হ'ব। নিজৰ বজাৰখন আপোনালোকে নিজেই ভালকৈ ৰাখিব লাগিব। সেয়াই কথা। দাদাৰো বেছি সময় নলওঁ, দাদাৰো বহুত কাম আছে। আজি দাদাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আৰু আগুৱাই যাওক, গাহৰিৰ ক্ষেত্ৰত আগুৱাই যাওক, নেমুৰ ক্ষেত্ৰত আগুৱাই যাওক, বগৰীৰ ক্ষেত্ৰত আগুৱাই যাওক, বাকী যি কৰ্ম আছে সকলোতে আগুৱাই যাওক। দাদাক আজিলৈ শুভেচ্ছা জনাই আপোনালোকৰ পৰা বিদায় নাই। নমস্কাৰ।